আজি বিভিন্ন শিক্ষানুষ্ঠান আৰু ৰংগমঞ্চৰ বাবে আমি সাংসদবিলাকক উন্নয়ন প্ৰতিযোগিতা স্থানীয় মানুহক উপকৃত কৰা কিছুমান কাম আমি কৰিছোঁ। লগতে এই সুযোগতে বৰ্তমানৰ অসমত আৰু দেশজুৰি যিখিনি বিষয় সেইখিনিও আমি আলোচনা কৰিছোঁ আৰু স্থানীয় ৰাইজৰ পৰা সেই অঞ্চলবোৰত আৰু কি তেওঁলোকৰ সমস্যা অভাৱবোৰ আছে সেইখিনি আমি জানিবলৈ এটা সুযোগ লৈছোঁ। স্থানীয় ৰাইজৰ কথা মতে এতিয়াও বহুত ঠাইত খোৱা পানীবোৰ পোৱা নাই। বহুতখিনি অঞ্চলত বাগানৰ যাৰ জীৱন আঁচনি স্কিমবোৰ মানুহবোৰক সুবিধাবোৰ দিয়া নাই আৰু বিভিন্ন ঠাইত ৰাস্তা ইতিমধ্যে ৰাস্তাৰ যি ধৰণৰ যিমান হ'ব লাগিছিল হোৱা নাই আৰু স্থানীয় ৰাইজৰ মতে ৰংগমঞ্চৰ ক্ষেত্ৰতো বহুতখিনি তেওঁলোকে আৰু আগন্তুক দিনত আশা কৰে। আমি চেষ্টা চলাম বিশেষকৈ খোৱা পানীৰ ক্ষেত্ৰত জল জীৱন আঁচনিৰ ক্ষেত্ৰত যে চৰকাৰে এটা উচিত সিদ্ধান্ত লৈ আমাৰ চেষ্টা থাকিব। মই ইতিমধ্যে অলপ সময় আগতে মই ক'লোঁ যে যেতিয়াৰ পৰা বিজেপি দল উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন চৰকাৰ জুবিলি দখল কৰিবলৈ সুবিধা পাইছে, সংঘাত বৃদ্ধি হৈছে।